কলিয়াবৰত অৰুণোদয় আঁচনিৰ সুবিধা ল'বলৈ গাঁও পঞ্চায়তত মহিলাৰ ভিৰ। অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যখনৰ দৰিদ্ৰ মহিলাসকলক লাভান্বিত কৰিবলৈ প্ৰয়াস কৰিছে। আঁচনিৰ সুবিধা আদায় কৰিবলৈ সোমবাৰে কলিয়াবৰৰ মাছ পোপথৰীয়া গাঁও পঞ্চায়তত ৰেচন কাৰ্ড হিতাধিকাৰী মহিলাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। দুখীয়া অৱস্থা, মই বহুত দুখীয়া মানুহ। মই ঘৰ এটুকুৰ কাৰণেও বহুত চিন্তা কৰি আছিলোঁ। ঘৰ কৰোঁতে আজিলৈ মই ঘৰ নাপালোঁ। যেনেকুৱা ঘৰত সোমাই আছোঁ দেখি মানুহ আচৰিত হৈছে। মোৰ নিচিনা মানুহ পাব লাগে, কিন্তু মই অতদিনে পোৱা নাই। এতিয়া তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে চাই। ক'ৰ পৰা আহিছে? হাতীয়াখোৱাৰ পৰা আহিছোঁ মই। আজি কি ফৰ্ম জমা দিলে? ফৰ্ম আনিছোঁহে দিবলৈ। নতো মোৰ পুৰণি আছে, এতিয়া জমা দিব লাগে বোলে, জমা দিব আনিছোঁ আৰু। পাইছোঁ বাৰু, অনুৰোধটো পাইছোঁ। খালি মোৰ ঘৰ এটা হ'লে মোৰ মানে সেইটো ডাঙৰ হেৰি আৰু। বহুত মানে ভগা ঘৰৰ তলত সোমাই আছোঁ। বৰষুণ আহিলে থাকিব নোৱাৰোঁ, পানী টুকি থাকিব লাগে। ঘৰ কৰোঁতে আজি অতদিনে ঘৰ এটা নাপালোঁ আৰু। আহিছোঁ আৰু আশাতে, অৰুণোদয় আশাতে। আমাৰ ঘৰতো চৰকাৰী চাকৰি নাই, আহিছোঁ। নাই। সেই আশাতে আহিছোঁ আৰু। প্ৰথম মুখ্যমন্ত্ৰীলৈ কি অনুৰোধ থাকিব আৰু, দিব পাৰিলেতো ভালেই আৰু। ভাল পাম আৰু মামালৈ ধন্যবাদ থাকিব আৰু, যদি সকলোকে তেনেকৈ সহায় কৰে। অকল ময়ে নহয়, মোৰ নিচিনা বহুত আছে, হয়নে নহয়? সকলোৱে পাওক, পাব লাগে আৰু। মামালৈ সেইটোৱে অনুৰোধ থাকিল আৰু। ক'ৰ পৰা আহিছে? আমি ধৰমপুৰ। আজি তাকে কৈছে বহুত ভিৰ পঞ্চায়তত। ভিৰটো হ'বই আৰু, মাতিছে আৰু অৰুণোদয়ৰ কাৰণে, সেইকাৰণে ভিৰ হৈছে। ফৰ্ম জমা দিলে? ফৰ্ম জমা দিলোঁ। আজি অৰুণোদয় কাগজ জমা দিলে। মানে কি আশা কৰিছে? অৰুণোদয় সকলোৱে পাবনে? অৰুণোদয় সকলোৱে পাবনে? আমি পুৰণা আগতে পাই আছিলে, আকৌ পঞ্জীয়ন কৰিছে মানে। এতিয়া আকৌ এটা পঞ্জীয়ন কৰিবলৈ কৈছে, সেইকাৰণে কৰিছোঁ। ঠিক আছে। একেবাৰে দুই ভৰি ভগা আছে, আহিব নোৱাৰোঁ, তেওঁ আহিছোঁ আৰু। তাকে নাকাটিলেই হ'ল আৰু ছাৰে বুলি শুনি আছিলোঁ। আমাৰ একো নাই, ল'ৰাৰো 30 বেমাৰী আৰু মাটিও নাই, এবিঘা মাত্ৰ, আৰু বাপেকে দুজনীও না, মই চলিব নোৱাৰোঁ। এতিয়া নিজৰ সেই অৰুণোদয়কেইটাকে 10 তাৰিখে পায় আৰু, তাকে তাৰমানে চলি আছোঁ আৰু। এতিয়া মামালৈ কি অনুৰোধ থাকিব? মামালৈ কি অনুৰোধ থাকিব? মামালে দিয়ক যা, নেকাটে আৰু। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।